এই সংবাদমেলটোৰ মূল কাৰক হ'ল কেন্দ্ৰীয় চৰকাৰে আমিনগাঁৱৰ পৰা হাজু হৈ যিটো 427 নামক ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ বাবে অনুমোদন দিছিলে সেই ৰাষ্ট্ৰীয় ঘাইপথটো অভয়পুৰৰ পৰা 4 নং বাক্তা গাঁৱৰ মাজেৰে নি কলিতাকুছিত সংযুক্ত কৰাৰ কথা তেওঁলোকে চলিছে। এইটো কৰিলে আমাৰ যিটো হাজুৰ ঐতিহাসিক মাধৱ মন্দিৰ তাৰপিছত এইটো দুমুঠা সত্ৰ এইবিলাক ম্লান পৰি যাব, যিটো জনসমুদ্ৰ আছে সম্পূৰ্ণ এইটো ধ্বংসৰ গৰাহত হৈ যাব, মানুহৰ জনসমাগম কমি যাব। আমি দাবী কৰিছোঁ সেই অভয়পুৰৰ পৰা আঁতৰত নি যিটো আমাৰ মাছ বজাৰ আছে তাৰ পৰা যদি ৰাইট চাইডে সেইবিলাক যথেষ্ট চৰকাৰী ভূমি আছে, সেইফালে নিলে চৰকাৰৰ কোনো ক্ষতি নহয় তথা আৰু কোনো ব্যক্তিগত ভূমি বেছিকৈ নাযায় আৰু চৰকাৰত যিটো কেন্দ্ৰীয় চৰকাৰৰ পইচাও ৰাহি হ'ব আৰু আমাৰ হাজোবাসী ৰাইজৰো এইটো ভৱিষ্যতে সুফল হ'ব, আমাৰ মন্দিৰৰ ঐতিহ্য হৈ থাকিব। গতিকে এই কাৰণে আমি আজি ইয়াত সংবাদমেল পাতিছিলোঁ। ষড়যন্ত্ৰটো হৈছে চিফ ইঞ্জিনিয়াৰ যিটো দেৱজিৎ দাস, তেখেতে চিএমে কৈছে যে এইটো ছাৰ্ভে কৰিব পাৰিছে, কিন্তু কোনো ধৰণৰ তেওঁ চিএমক নজনোৱাকৈ নিজৰ চাৰিত কেন্দ্ৰীয় চৰকাৰলৈ কেন্দ্ৰীয় যিটো পথ পৰিবহণ মন্ত্ৰী তেওঁলৈ প্ৰেৰণ কৰিছে ছাৰ্ভে হোৱা বুলি, কিন্তু তেওঁ তাতে আকৰ গৈ আছে, তেওঁৰ মই মতালিত চলি আছে। কিয়নো তেওঁৰ যিফালে ৰাস্তাটো নিয়াৰ কথা বাক্তা গাঁৱত তেওঁৰ প্ৰায় 40 বিঘা মাটি আমি উলিয়াইছোঁ, কাগজ নথি পত্ৰ উলিয়াইছোঁ তেওঁৰ ঘৈণীয়েকৰ নামত পৰিবী দাস গগৈ, আৰু তেওঁৰ সুৰখালীৰ নামত আছে যথেষ্ট সংখ্যক ভূমি আছে। তেওঁৰ নিজস্ব স্বাৰ্থৰ বাবে আমাৰ হিন্দু সমাজ তথা আমাৰ হাজো মাধৱ মন্দিৰক তেওঁ জলাঞ্জলি দি তেওঁৰ একমত আছে এই কামটোত। এতিয়া আমি সংবাদমেল যদি কোনো কাম নিদিয়ে অনাগত দিনত আমি পথ অৱৰোধ কৰিম আৰু কোনোপধ্যে এই কামটো আমি হ'বলৈ নিদিওঁ। আমাৰ ৰাইজৰ স্বাৰ্থ জড়িত আছে, আমাৰ ঐতিহ্য মন্দিৰটো হাজোৰ গৌৰৱৰ কথা আছে, গতিকে আমি কোনোপধ্যে হ'বলৈ নিদিওঁ। সনাতনী জাগ্ৰত প্ৰহৰী, মই প্ৰমুখ হিতেন্দ্ৰ ভট্টাচাৰ্য। আচ্ছা, কথাটো হ'ল মেইন কথাটো হ'ল যে 427 নম্বৰ যিখন হাইৱে আছে, এই হাইৱেটো একচুৱেলি মানে আপ টু মাধৱগ্ৰীব মন্দিৰলৈকে 100 ফুট বহলৰ ৰাস্তা আছে, য'ত চৰকাৰৰ ইমানখিনি মানে এক্সপাণ্ড কৰিব গ'লে ইমান মানে খৰচা কৰিব নালাগে। যিখিনি অভয়াপুৰী ইয়াৰ পৰা 4 কিলোমিটাৰ আঁতৰত যিখিনি কৰিব গ'লে বহুখিনি মাটি লেণ্ডো ল'ব লাগিব, লগতে বহুতখিনি এক্সপেন্সো হ'ব। মোৰ অভাৰ ইয়াতে দেৱজিৎ দাসে তেখেতৰ 40 বিঘা মাটিৰ বাবে নিজৰ ছেটিছফেকশ্যনৰ বাবে নিজৰ ফাইনেন্সিয়েল বেনিফিটৰ বাবে তেখেতে মাননীয় চিফ মিনিষ্টাৰৰ মানে কথাও অমান্য কৰিলে। এইটোৰ কাৰণটো হৈছে ফাইনেন্সিয়েল বেকগ্ৰাউণ্ড, লগতে ইয়াতে মানে হাজোতে কিছু বিত্তশালী দালালৰ লগত লগ লাগি এই দেৱজিৎ দাসে এইবোৰ কাম কৰি আছে, অনলি ফৰ দ্য ফাইনেন্সিয়েল বেনিফিট ফৰ পাৰ্চনেল। কিন্তু ইয়াৰ লগতে দেৱজিৎ দাসে গোটেই হাজো ৰাইজক মানে নেগলেক্ট কৰিছে, হয়গ্ৰীব মাধৱৰ নিচিনা এখন মন্দিৰত নেগলেক্ট কৰিছে, যিটো হাজোবাসী ৰাইজে কেতিয়াও মানি নলয়। এতিয়া আমি আপোনাৰ লগত যোগেদি মুখ্যমন্ত্ৰী লগতে দেৱজিৎ দাসকো থ্ৰেটেনিং দিছোঁ যে আপুনি আপোনাৰ এইটো ডিচিশ্যন চেঞ্জ কৰক, নহ'লে আমি বিহিত ব্যৱস্থা ল'ম। বিহিত ব্যৱস্থা মানে আমি আন্দোলনতো বহিব পাৰোঁ, আমি তেখেতৰ যদি দিল্লীলৈকে হাত থাকে আমাৰো কাৰোবাৰ থাকিব পাৰে। তো আৰু যদি তেখেতে দোষী সাব্যস্ত হয় তেখেতৰ ইমিডিয়েট নিলম্বন আমি দাবী কৰিলোঁ।